হামফ্ৰে ডেভিডে 1799 চনত এবিধ গেছ আৱিষ্কাৰ কৰিছিল। আহকচোন আমি আজি জানো এবিধ গেছৰ বিষয়ে, যিবিধ গেছৰ দ্বাৰা আমাৰ হাঁহি উঠে, অৰ্থাৎ যাক আমি লাফিং গেছ বুলি কওঁ। লাফিং গেছ বুলি কাক কোৱা হয়? এই হামফ্ৰে ডেভিডে 1799 চনতে এই গেছবিধক আৱিষ্কাৰ কৰিছিল। এই গেছবিধৰ নাম আছিল লাফিং গেছ বুলি কোৱা হয়, আৰু ইয়াৰ যিটো ৰাসায়নিক সংকেত সেইটো হৈছে N2O। N2O আমি লাফিং গেছ বুলি জানো। এই লাফিং গেছৰ যেতিয়া গোন্ধ লোৱা হয় তেতিয়া ই আমাৰ ডিঙিত সুৰসুৰণিৰ সৃষ্টি কৰে, যাৰ বাবে আমাৰ হাঁহি উঠে। অস্ত্ৰোপচাৰৰ সময়তো বিভিন্ন মাত্ৰাত ৰোগীক অচেতন কৰিবৰ বাবেও এই গেছ বিভিন্ন মাত্ৰাত ব্যৱহাৰ কৰা হয়। বেছি মাত্ৰাত এই গেছৰ গোন্ধ লোৱাটো বা সেৱন কৰাটো কিন্তু আমাৰ কাৰণে অতি বিপদজনক কথা।